নমস্কাৰ জয়জয়তে সমস্ত ভাৰতবাসীৰ প্ৰতি আমাৰ উদ্যোক্তা সমিতিৰ ফালৰ পৰা নমস্কাৰ প্ৰণাম। বিগত 2 বছৰ আমি অনুষ্টুপীয়াকৈ মানে 3 দিনীয়াকৈ অবিৰত ভাগৱত পাঠ কৰিছিলোঁ। এইবেলি আমাৰ উদীয়মান সমস্ত যুৱতী মনস্থ কৰিলে বিশ্ব শান্তি তথা সমাজ কল্যাণৰ বাবে এই অখণ্ডভাৱে সপ্তদিন সপ্তনিশা ভাগৱত পাঠভাগী কৰা হওক। সেই অনুপাতে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত অহা 3 জেঠ 18 মে 2025 তাৰিখৰ পৰা দিন নিৰ্ধাৰিত কৰা হৈছে। তাৰে আগদিনাখন অৰ্থাৎ 2 জেঠ 17 মে 2025 তাৰিখে সন্ধিয়া অধিবাস কৰাৰ মনস্থ কৰা হৈছে। প্ৰকৃততে প্ৰত্যেকজন যুৱক বৃদ্ধ বালক আই মাতৃ সমস্ত যুৱতীসকল সকলোৱে উৎসাহ উদ্যমেৰে এই কৰ্মভাগ সম্পাদন কৰাৰ মনস্থ কৰিছে আৰু আমাৰ জ্যেষ্ঠসকলৰ উদ্দেশ্য এটাই আছিল বিশ্ব শান্তি তথা সমাজ কল্যাণ, লগতে আমাৰ উদীয়মান যুৱক যুৱতীসকলক আধ্যাত্মিকতালৈ নিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। তেখেতসকলক বুজোৱা হৈছে যে আধ্যাত্মিকতা লাভ অবিহনে নিজৰ তথা সমাজৰ কল্যাণ কেতিয়াও হ'ব নোৱাৰে। সেয়েহে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই এই কৰ্মভাগ কৰাৰ বাবে শিৱসাগৰ গোৱালগাঁৱৰ পৰা আমন্ত্ৰণ কৰা হৈছে। গোলাঘাট জিলাৰ চুঙাজান অঞ্চলৰ পৰাও আমন্ত্ৰণ কৰা হৈছে। গোলাঘাট জিলাৰ মকৰং অঞ্চলৰ পৰাও আমন্ত্ৰণ কৰিছোঁ আৰু ডিফু কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰাও আমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ স্থানীয়ভাৱে সকলো ভকত বৈষ্ণৱক যাতে আমি জড়িত কৰিব পাৰোঁ, উদীয়মান যুৱক যুৱতীক জড়িত কৰিব পাৰোঁ, সেইটোও প্ৰচেষ্টা হাতত লোৱা হৈ আছে। এই কথাকেইটাক লৈয়ে কৰাৰ প্ৰয়াস কৰা হৈছে।